ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ হোলিৰ দিনৰ পৰা বিশেষকৈ 4 ৰাশি অতি শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব বুলি কৈছে এই 4 ভাগ্য ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি বৃষ ৰাশিৰ লোকসকলৰ বাবে এই হোলি সময়ৰ পৰা এটা ভাল সময় বুলি প্ৰমাণিত হ'ব এই গোটেই সময়খিনি আপোনালোকৰ বাবে সুখ আৰু কেতিয়াবা দুখৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে অৱশ্যে আপোনালোকে এই সময়খিনি কিছুমান প্ৰত্যাহ্বান সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাব পাৰিব এই সময়ছোৱাত আপুনি ধৈৰ্য আৰু প্ৰজ্ঞাৰ এই সময়খিনিৰ পৰা আপোনালোকে সৰু ডাঙৰ সকলো সমস্যা সমাধান কৰিব লাগিব বুলি কৈছে বিশেষকৈ আপুনি আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্ক দুইটা দিশতে যথেষ্ট গুৰুত্ব দিব আৰু মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ হ'ব বুলি কৈছে এই সময়খিনিৰ পৰা বিশেষকৈ বৃষ ৰাশিৰ লোকসকলৰ পৰিয়ালৰ শুভ কাম কাজত বা পৰ্যটন আদিত কামত বিশেষকৈ পকেটৰ পৰা অধিক ধন খৰচ কৰিবলগীয়া হ'ব পাৰে কিন্তু মানসিক শান্তিও আহিব এই সময়খিনিত ঘৰখনৰ ৰক্ষণাবেক্ষণ বা বিলাসিকতা সম্পৰ্কীয় যিকোনো বস্তুৰ বাবেও কিন্তু আপোনালোকৰ খৰচ পাতিবোৰ বৃদ্ধি পাব পাৰে এই সমস্যাৰ শিশুৰ লগত জড়িত যিকোনো সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে সমস্যাৰ পৰা আপোনালোকে মুক্তি পাব বুলি কৈছে বিশেষকৈ আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ যদি সন্মুখীন হৈছিল দীৰ্ঘদিনীয়া সেই সমস্যাখিনি এই হোলি সময়খিনিৰ পৰা আপোনালোকে সমাধান হ'ব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত এটা সকাহ অনুভৱ কৰিব বুলি কৈছে আপোনাৰ ভিতৰত থাকিব পৰ্যাপ্ত পৰিমাণে আত্মবিশ্বাস কনফিডেন্স থাকিব আগবাঢ়ি যোৱাৰ প্ৰেৰণা থাকিব বুলি কৈছে জীৱনৰ ৰেল গাড়ীখন পুনৰ ট্ৰেকত আপোনালোক উঠিব এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব এই ক্ষেত্ৰত কৰা যাত্ৰা আৰু প্ৰচেষ্টা ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব বুলি কৈছে এই সময়ছোৱাৰ পৰা পৰিয়ালৰ সদস্যসকলে বিশেষকৈ সুখেৰে সময় কটাবলৈ যথেষ্ট সুযোগ পাব এই সময় প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ'ব বিশেষকৈ চিন্তাশীলভাৱে আগবাঢ়িব লাগিব এই সময়খিনিৰ পৰা কঠোৰ পৰিশ্ৰমৰ অন্ততে ছাত্ৰ ছাত্ৰীসকলে নিজৰ আকাংক্ষিত সফলতা লাভ কৰিব বুলি কৈছে পাৰিলে আপোনালোকে এই সময়খিনিৰ পৰা প্ৰতিদিনে দেহ মন শুদ্ধ কৰি বিশেষকৈ হনুমানজীক পূজা কৰক বুলি কৈছে বা হনুমান চালিচা আপোনালোকে 7 বাৰ পাঠ কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আৰু এটা ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনিত মংগল আৰু উপকাৰ কঢ়িয়াই আনিছে সমস্যাৰ পৰা বিশেষকৈ সিংহ ৰাশিৰ লোকসকলে সকলো প্ৰচেষ্টাৰ যেন সফল হ'ব কেৰিয়াৰ আৰু ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি লাভ কৰিব যদি আপুনি বিনিয়োগৰ বাবে চেষ্টা কৰি আহিছে তেন্তে এই সমস্যাৰ পৰা আপোনাৰ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব যদি আপুনি এই সময়খিনিত ব্যৱসায়ৰ সৈতে জড়িত বিশেষকৈ লোকসকলে আকাংক্ষিত লাভ যদি কৰিব বিচাৰে কিন্তু ধৈৰ্য ধৰি আৰু প্লেনিং কৰি বা পৰিকল্পনা কৰি আগবাঢ়ি গ'লে নিশ্চয়কৈ উপকৃত হ'ব ইয়াক সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰিব বুলি কৈছে এই সময়খিনিৰ পৰা আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আৰু বন্ধুত্ব ইত্যাদিৰ বাবেও অনুকূল বুলি কৈছে এই সময়ছোৱাত কিন্তু আপোনালোকে ধ্যান ৰাখিব আপোনালোকৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ যথেষ্ট যত্ন ল'ব লাগিব নহ'লে পেটৰ বিষ বা ঋতুভিত্তিক ৰোগ ধৰণৰ সমস্যাবোৰ আপোনালোকক বহুত বেছি অশান্তি দিব পাৰে আপোনালোকৰ কৰ্মৰ দৃষ্টিকোণৰ পৰা গোটেই এই সময়খিনিৰ পৰা অনুকূল যদিও কিছু সময়ছোৱাত সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অতি সাৱধান হ'ব লাগিব এই সময়ছোৱাত আপুনি নিজৰ সফলতাক লৈ গৌৰৱ কৰি বা ধেমালি কৰি কাকো অপমান কৰাৰ পৰা বিৰত থাকিব লাগিব নহ'লে নিজৰ পৰা বিচ্ছিন্ন হ'ব পাৰে এই সময়ছোৱাত আপুনি মাটি সম্পত্তি উপভোগ কৰাৰ সম্ভাৱনা আছে বিশেষকৈ এই সময়খিনিক আবেগক নিয়ন্ত্ৰণত ৰাখি হৃদয়ৰ লগত মনটো ব্যৱহাৰ কৰিব লাগিব কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ সময়ত এই কথা মনত ৰাখিব বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত অপ্ৰয়োজনীয় তৰ্কৰ পৰা আঁতৰি থাকিব লাগিব আৰু সাৱধানে গাড়ী চলাওক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত অত্যন্ত সাৱধানতাৰ অৱলম্বন কৰক বা সাৱধানে আগবাঢ়িব লাগিব বৈবাহিক জীৱন সুখী কৰি ৰাখিবলৈ জীৱনসংগী অনুভৱৰ যত্ন ল'ব এই সময়খিনিত নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই সময়ত আপোনালোকে এটা উপায় আপোনালোকে কৰিব পাৰে শিৱলিংগৰ পূজা কৰি প্ৰতিদিনে শিৱ মহিমা স্তোত্ৰ আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অন্য এটা ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ এই সময়খিনিৰ পৰা জীৱনৰ লগত জড়িত যিকোনো ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ অলপ বেছি কষ্ট কৰিব লাগিব এই সময়খিনিৰ পৰা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ চিনিয়ৰ আৰু জুনিয়ৰ পৰা বিশেষকৈ সহায় পাব আপোনালোকৰ কামৰ বোজাও কিন্তু অতিৰিক্ত হ'ব বুলি কৈছে আৰু এই পৰিস্থিতিত বিশেষকৈ লক্ষ্যত উপনীত হ'বলৈ হ'লে বা আন যিকোনো সমস্যা সমাধান কৰিবলৈ এই সময়খিনিৰ পৰা নিজকে অতি শিথিল কৰি ৰাখিব লাগিব মনত ৰাখিব লাগিব যে আপোনালোকৰ কথাই কিন্তু কথাবোৰ ভাল কৰিব আৰু আপোনালোকৰ কথাবোৰে কিন্তু কিছুমান ক্ষেত্ৰত বেয়া কৰি তুলিব পাৰে গতিকে কথা বতৰা কওঁতে অলপ সাৱধান হ'ব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গোটেই এই সময়খিনিৰ পৰা আপোনালোকৰ অন্য মাহৰ তুলনাত কম লাভ হ'ব যদিও কিন্তু কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহ'ব এই সময়খিনিৰ পৰা আপোনালোকৰ কৈছে যে যদি আপুনি কোনো ধৰণৰ লোকচানৰ সন্মুখীন হৈছিল সেইখিনি ক্ষেত্ৰত আপোনালোকৰ সেই লোকচানখিনি বা যিখিনি আপোনালোকৰ লছ হয় ৰিকভাৰী কৰিব পাৰিব বুলি কৈছে এই সময়খিনিৰ পৰা বিশেষকৈ বাজি লটাৰী আদিত ধন বিনিয়োগ কৰাটো পৰিহাৰ কৰিব লাগে ৰিস্কি বিনিয়োগে কিন্তু এই সময়খিনিত আপোনালোকৰ ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে গতিকে মিথুন ৰাশি জাতক জাতিকাসকলে অলপ ধ্যান ৰাখিব লাগিব
মাজভাগত ক্ষমতা আৰু চৰকাৰৰ লগত জড়িত বিষয়বোৰ আপোনালোকৰ মূৰৰ বিষয়ৰ এটা কাৰণ হৈ পৰিব পাৰে বুলি কৈছে এই মাহৰ শেষৰ ফাললৈ। ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি আপোনালোকৰ কাগজ সম্পৰ্কীয় সকলো কাম সম্পূৰ্ণ কৰি ৰাখিব লাগে। এই হোলী সময়খিনিৰ পৰা বিশেষকৈ সাৱধানে আগবাঢ়িব লাগিব ধনৰ লেনদেনত। জীৱনৰ এই সকলোবোৰ প্ৰত্যাহ্বানৰ মাজত আপোনালোকৰ প্ৰেম সঁচাকৈ ক'বলৈ গ'লে আপোনালোকৰ জীৱনসংগী আপোনালোকৰ সমৰ্থন হৈ পৰিব, আপোনালোকৰ সঠিক পথ দেখুৱাবলৈ সিদ্ধান্ত লোৱাত সহায় কৰিব বুলি কৈছে। সুখী জীৱন যাপন কৰিবলৈ আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সৈতে কটাব লাগে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকে নিজৰ স্বাস্থ্যৰ আৰু সম্পৰ্ক আৰু বস্তুৰ প্ৰতি কিন্তু এই সময়খিনিৰ পৰা অলপ যত্ন লওক বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে আপোনালোকে ভগৱান গণেশক আপোনালোকে পূজা কৰক। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনিৰ পৰা এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। কুম্ভ ৰাশিৰ লোকসকলে এই সময়খিনিত কিন্তু ধ্যান ৰাখিব, হোলী সময়খিনিৰ পৰা আপোনালোকে এলাহ আৰু গৌৰৱ দুয়োটাৰে পৰা আঁতৰি থাকিব লাগিব। আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিৰ পৰা শুভ বুলি প্ৰমাণিত হ'ব। বিশেষকৈ কৈছে যে যিকোনো সিদ্ধান্ত আপুনি অতি চিন্তাশীলভাৱে লোৱাটো উচিত বুলি কৈছে। ভৱিষ্যতৰ বাবে কিছুমান ক্ষেত্ৰত পিছুৱাই দিব নালাগে, বৰ্তমান সিদ্ধান্তবোৰ ল'বৰ বাবে চেষ্টা কৰক। যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে এই হোলী সময়খিনিৰ পৰা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে যদিও সেই সমস্যাখিনি সমাধান কৰিব পাৰিব। আপোনাৰ বিৰোধীসকলে কৰ্মৰ ক্ষেত্ৰত সক্ৰিয় হৈ থাকিব পাৰে আৰু আপোনালোকৰ কামত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। কিন্তু যিকোনো কঠিন পৰিস্থিতিৰ পৰা ওলাই যোৱাৰ পৰিৱৰ্তে আপুনি সাহসেৰে ইয়াৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে এই সময়খিনিৰ পৰা। তেতিয়াহে আপুনি সফলতা অৰ্জন কৰিব। এই সকলোবোৰ সমস্যা সমান্তৰালকৈ স্বাস্থ্য আৰু আৰ্থিক সমস্যা আপোনালোকৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে কিছু ক্ষেত্ৰত। কিন্তু অলপ সাৱধানতা আৰু ব্যৱস্থাপনা কৰিলে এই সমস্যাবোৰ বহু পৰিমাণে পৰিত্ৰাণ আপোনালোকে পাব পাৰে বুলি কৈছে। আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰক। এই সময়খিনিৰ পৰা ৰিস্কি কামত বিনিয়োগ এৰক বুলি কৈছে। একেদৰে দৈনন্দিন কাম কাজ শুদ্ধ কৰি ৰাখি খাদ্যাভ্যাসৰ সম্পূৰ্ণ যত্ন ল'লে উপকৃত হ'ব বুলি কৈছে। এই হোলী সময়খিনিৰ পৰা কোনো দীৰ্ঘদিনীয়া ৰোগ ওলাই আহিলে আওকাণ নকৰিব, নহ'লে চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে। যদি আপুনি আপোনালোকৰ কেৰিয়াৰ আগুৱাই নিবলৈ চেষ্টা কৰে বা চাকৰিত পদোন্নতি লাভ কৰিবলৈ চেষ্টা কৰি আছে তেন্তে এই হোলী সময়খিনিৰ পৰা অলপ অপেক্ষা কৰিব লাগিব, কষ্টও কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিৰ পৰা অলপ অনুকূল হ'বলৈ গৈছে। এই মাহত আপোনালোকৰ কৈছে যে আপোনজনৰ লগত বিশেষকৈ যদি কিবা এটা ভুল বুজাবুজি হৈছিল সেই অসুবিধাখিনিও দূৰ হ'ব বুলি কৈছে। প্ৰেমৰ সংগীৰ সৈতে হোৱা ভুল বুজাবুজিবোৰ হোলী দূৰ হ'ব বুলি কৈছে। ভুল বুজাবুজিবোৰ অন্ত পৰিব। আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ বাবে কিন্তু চিন্তা হৈ পৰিব পাৰে, গতিকে অলপ ধ্যান ৰাখিব লাগিব এই গোটেই মাহটোত। হোলী সময়খিনিত আপোনালোকে নিজৰ মনটো শুদ্ধ কৰি ৰাখিব, হাই কাজিয়াৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। নিজৰ কৰণীয় যি কাম আছে, যি নিজৰ দায়িত্ব আছে সেই দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ স্বৰূপে এটা কাম কৰিব পাৰে, ভগৱান শিৱক পূজা কৰি থাকোঁতে পাৰিলে আপোনালোকে প্ৰতিদিনে ৰুদ্ৰাক্ষ ৰোজাৰ সৈতে বিশেষকৈ যিমান পাৰি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সকলোৰে এই মাহটো সুন্দৰভাৱে পাৰ হওক। হোলী শুভেচ্ছা থাকিল। আপোনালোকৰ জীৱনটো সুখ সমৃদ্ধিৰে ভৰি পৰক, আপোনালোকৰ জীৱনটো ৰঙীন হৈ পৰক তাৰে কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব।